Hi friends, welcome to my blog. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি ধুনীয়া ৰেচিপি আৰু হেতু হৈছে চিকেন বিৰিয়ানী ৰেচিপি। আশা কৰো সকলোৱে ভাল পাব। আহকচোন আমি কিচেনলৈ যাওঁ। চিকেন বিৰিয়ানীৰ কাৰণে এয়া মই হাফ কিলো চিকেন লৈ লৈছো আৰু চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে এয়া জলকীয়াৰ গুড়ি, নিমখ, জিৰাৰ গুড়ি, হালধি, দৈ অকমান, পুদিনা পাত আৰু শুকান মছলাৰ ভিতৰত দালচেনি কেইটামান, লং কেইটামান, ডাঙৰ ইলাইচি দুটা আৰু সৰু ইলাইচি কেইটামান আৰু তেজপাত কেইটামান। চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে এয়া দৈ লৈ লৈছো, চিলি পাউডাৰ আধা চামুচ, নিমখ সোৱাদ অনুসৰি, জিৰাৰ গুড়ি 1 চামুচ, হালধি আধা চামুচ, এই পুদিনা পাতখিনি গোটেইখিনি দি দিব লাগিব। কেইটামান কেঁচা জলকীয়াও কাটি লৈছোঁ আৰু অলপ পিঁয়াজ থৈ দিছিলোঁ গুটি দি দিছোঁ। এতিয়া আমি এইখিনি ভালকৈ সানি ল'ম। এয়া আমাৰ মেৰিনেশ্যন ৰেডি হৈ গ'ল আৰু ইয়াক আমি এতিয়া আধা ঘণ্টামান থৈ দিব লাগিব। চিকেনখিনি মই কুকাৰতে বনাম। এয়া কুকাৰত অকণমান ৰিফাইন তেল লৈ লৈছোঁ, ইয়াতে 2 চামুচমান ঘি দিছোঁ, আমাৰ এই মেৰিনেট কৰা চিকেনখিনি গোটেইখিনি ইয়াতে ধুনীয়াকৈ দালচেনি, ইলাইচি আৰু এয়া লং, অকণমান নিমখ। এতিয়া পানীখিনি অলপ উতলিবলৈ আৰম্ভ কৰিলে তেতিয়া চাহখিনি মই ইয়াতে ঢালি দিছোঁ। ইফালে বাসমতী ৰাইচখিনি প্ৰায় 50% সিজিছে। এতিয়া আমি নমাব পৰা হৈছোঁ। এইখিনি 50% বইল হ'ব লাগে, তাতকৈ বেছি নহয়। এয়া চিকেন প্ৰায় আমাৰ ৰেডিয়ে হৈ গৈছে। এতিয়া আমি বিৰিয়ানীৰ লেয়াৰ বনাম।